আজি কৰকান্থিৰ এমইচি সমষ্টিত মহামায়া এমইচি সমষ্টিত আৰু এতিয়া নমতি এমইচি সমষ্টিত আমি গাঁৱৰ ৰাইজৰ লগত আমি যোগাযোগ কৰি চবৰ লগত কথা বতৰা পাতিছোঁ। আমি আমাৰ অনুষ্ঠানবোৰত গাঁও এলেকাত ৰাস্তা পদূলিত চাফ চিকুণকৈ ৰখাৰ কাৰণে দলৰ কাম কাজ কৰাৰ লগতে আমি সংলগ্ন কৰি কাম কাজ কৰি যাব লাগে। তাৰোপৰি যিসকল ৰাইজে চৰকাৰৰ আঁচনি গাঁৱৰ পৰ্যায়ত বসবাস কৰা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ছাত্ৰ ছাত্ৰীসকলক আৰু আই মাতৃসকলৰ কাৰণে যিবোৰ আঁচনি চৰকাৰে দিয়া আঁচনিবোৰ সঁচা সঁচিকৈ আমাৰ আই মাতৃসকলে বা ছাত্ৰ ছাত্ৰীসকলে বা খেতিয়কসকলে পাবলৈ পাৰিছে না পাবলৈ সক্ষম হৈছে নে নাই, এই ইত্যাদি কথাবিলাক আমি আলোচনা কৰিছোঁ। যিসকল হিতাধিকাৰী, যিসকল খেতিয়ক, যিসকল মহিলা, যিসকল ছাত্ৰ ছাত্ৰীয়ে এই সুবিধাবিলাক পোৱা নাই, তেওঁলোকক আৰু আমি দিবলৈ কাৰণে আমি চৰকাৰত বহি আমি আলোচনা কৰিম। তাৰোপৰি দল শক্তিশালী কৰিব লাগিব। দল শক্তিশালী হ'লেহে আমি ইলেকশ্যনবোৰত জয়যুক্ত কৰিব পাৰিম। জয়যুক্ত হ'লেহে আমি চৰকাৰ চলাব পাৰিলেহে তেতিয়া আমি ৰাইজক দিব পাৰিম। এই কথাবিলাক আমি আলোচনা কৰিম। গতিকে গাঁও চলা অভিযানৰ জৰিয়তে ৰাইজক কিবা ক'ব বিচাৰে? আজি ভাল লাগিছে, চবেই আই মাতৃ গাঁৱৰ জ্যেষ্ঠ দলৰ কৰ্মকৰ্তাসকলে আৰু ইয়াৰ মানে লোকেল এমইচি EM নিজেই মানে আগভাগ লৈ মিটিংটো আমি কৰিছোঁ। গতিকে বহুত ভাল লাগিছে।